স্কুলৰ পিছত এবাৰ কলেজ বন্ধ কৰাৰ দিশে চৰকাৰ একত্ৰীকৰণৰ নামত বন্ধ হ'ব বহু কলেজ প্ৰথম পৰ্যায়ত প্ৰায় 70খন কলেজ বন্ধ কৰাৰ চিন্তা চৰ্চা পৰ্যাপ্ত শিক্ষাৰ্থীৰ অভাৱত বন্ধ কৰিব বহু কলেজ একত্ৰীকৰণৰ নামত বহু কলেজ বন্ধ কৰাৰ দিশে অগ্ৰসৰ হৈছে ৰাজ্যৰ শিক্ষা বিভাগ পৰ্যাপ্ত শিক্ষাৰ্থী নথকা কলেজসমূহত অন্য কলেজৰ সৈতে একত্ৰীকৰণৰ বাবে চৰকাৰে লৈছে সিদ্ধান্ত ৰাজ্যজুৰি তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা বিষয়টো সন্দৰ্ভত শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ মন্তব্য একত্ৰীকৰণ হ'ব বুলি ক'তো কোনো অধিসূচনা জাৰি হোৱা নাই মই পুনৰ কৈছোঁ মহাবিদ্যালয়ৰ একত্ৰীকৰণ হ'ব বুলি ক'তো কোনো অধিসূচনা জাৰি হোৱা নাই কিন্তু একাংশ মহাবিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা অতি কম হোৱাৰ কাৰণে সি বহনক্ষম হোৱা নাই সি আনসাষ্টেইনেবল এই প্ৰসংগতে মই কৈছোঁ যিহেতু বিদ্যালয়ৰ ক্ষেত্ৰত আমাৰ এমালগেমেশ্যনটো আমি এনে ক্ষেত্ৰতেই কৰিব লগা হৈছে মহাবিদ্যালয়তো যদি এনেকৈ ছাত্ৰ ছাত্ৰীৰ সংখ্যা কম হৈ যায় শিক্ষকৰ সংখ্যাই বেছি হৈ যায় তেনেহ'লে আমি এমালগেমেশ্যন কৰিবলৈ বাধ্য হ'ম চৰকাৰী স্কুলত নামভৰ্তিৰ সংখ্যা বৃদ্ধিৰ নিৰ্দেশ শিক্ষামন্ত্ৰীৰ প্ৰয়োজন সাপেক্ষে শিক্ষাৰ্থীৰ ঘৰলৈ গৈ অনুৰোধ জনোৱাৰ আহ্বান এই মুহূৰ্তত আমি আমাৰ উচ্চ শিক্ষাৰ সকলো শিক্ষানুষ্ঠানত আমি নামভৰ্তিৰ সংখ্যা বৃদ্ধি কৰিবৰ কাৰণে প্ৰচেষ্টা চলাইছোঁ সেই তথ্য অল ইণ্ডিয়া ছাৰ্ভেত আমি দিবৰ কাৰণে প্ৰচেষ্টা চলাইছোঁ আৰু মোৰ বিশেষ অনুৰোধ যিখিনি মহাবিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ এনৰোলমেণ্ট কম তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলৰ ঘৰলৈ যাওক ওচৰৰ হায়াৰ ছেকেণ্ডেৰী বিদ্যালয়বিলাকলৈ যাওক অভিভাৱকসকলৰ ঘৰলৈ যাওক গুণগত শিক্ষা প্ৰদানটো তেওঁলোকে এনচিয়ৰ কৰক নিশ্চয় ছাত্ৰ ছাত্ৰী আহিব গতিকে অধ্যক্ষ বা প্ৰিন্সিপালসকলক মই অনুৰোধ জনাম যে তেওঁলোকে তেওঁলোকৰ মহাবিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা বৃদ্ধি কৰাৰ কাৰণে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰক উল্লেখ্য যে একত্ৰীকৰণৰ নামত ৰাজ্য চৰকাৰে ইতিমধ্যে বন্ধ কৰিছে কেইবাহাজাৰ চৰকাৰী স্কুল এইবাৰ পৰ্যাপ্ত শিক্ষাৰ্থী নথকাৰ অজুহাতত বন্ধ কৰিবলৈ লৈছে বহু কলেজ বিষয়টোক লৈ ইতিমধ্যে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল সংগঠনে চৰকাৰৰ সিদ্ধান্তক লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মহাবিদ্যালয়সমূহতো সৃষ্টি হৈছে প্ৰতিক্ৰিয়া যিবিলাক মহাবিদ্যালয়ত ছাত্ৰীৰ সংখ্যা 500ৰ তলত তেনেকুৱা ধৰণৰ মহাবিদ্যালয় প্ৰায় 70খন ইতিমধ্যে বেলেগ মহাবিদ্যালয়ৰ চামিলকৰণৰ এটা ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰিছে বুলি আমি শুনিছোঁ একচুৱেলি আমাৰ কোনো ধৰণৰ তেনেকুৱা অৰ্ডাৰ পোৱা নাই আৰু আমি সঁচাকৈ অতি দুখিত যিহেতু আমি খুব কষ্টৰে অতি ত্যাগেৰে আমি মহাবিদ্যালয়খন আজি আহি এইটো অৱস্থাত উপনীত কৰাবলৈ সক্ষম হৈছোঁ অসম চৰকাৰে যি মহাবিদ্যালয়সমূহৰ একত্ৰীকৰণ সিদ্ধান্ত যি গ্ৰহণ কৰিছে আৰু সেই সিদ্ধান্তত সাঙুৰ খাইছে আমাৰ খোৱাং অঞ্চলৰ এখন ঐতিহ্যমণ্ডিত মহাবিদ্যালয় খোৱাং পৃথিৱীৰ 40টা মহাবিদ্যালয় আৰু খুব দুৰ্ভাগ্যজনক বিষয় যেতিয়া এইটো বাতৰি প্ৰকাশ পালে গম পোৱাৰ পিছতে আমিও এছএফআই ভাৰতীয় ছাত্ৰ ফেডাৰেশ্যনে আমি বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তে হওক বা ছ'চিয়েল মিডিয়াৰ জৰিয়তে হওক আমি আমাৰ খুব প্ৰকাশ কৰিলোঁ আমাৰ কথাবিলাক প্ৰকাশ কৰিলোঁ যে ইয়াত ধিক্কাৰজনক আৰু তাৰ পিছতে কালি ৰাতি তেওঁ সুৰ সলাই তেওঁলোকে কৈছে যে এতিয়াও এমালগেমেশ্যন বা বন্ধ হোৱাৰ কথাটো আহি পৰা নাই তেওঁলোকে সেইটো কৈছে যে গ্ৰছ এনৰোলমেণ্ট ৰেচিঅ'টো মানে ছাত্ৰ ছাত্ৰীৰ সংখ্যাটো কলেজত বৃদ্ধি কৰাৰ কাৰণেহে তেওঁলোকে কাম কৰি আছে ব্যুৰ' ৰিপৰ্ট প্ৰাগ নিউজ